জুবিনৰ ন্যায়ৰ প্ৰসংগক লৈ আৰম্ভ হিমন্ত বিশ্ব আৰু অখিলৰ বাকযুদ্ধ। জুবিন গাৰ্গৰ ন্যায় আৰু অভিযুক্তৰ শাস্তিৰ দাবীত সৰব হৈ আছে অনুৰাগী তথা সমগ্ৰ অসমবাসী। দাবী উঠিছে ফাষ্ট ট্ৰেক আদালতৰ। তেনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ফাষ্ট ট্ৰেক আদালত কৰি দিম, কিন্তু অভিযুক্তই জামিন পালে মোক দুখ নিদিব। ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম, আপত্তি নাই, কিন্তু জামিন হ'লে মোক দুখ নিদিব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ। তেওঁতো খোলাখুলিকৈ কৈ দিছে যে আজিৰ দিনটোত যদিহে আপোনাৰ ফাৰ্ষ্ট ট্ৰেক হয় তেতিয়াহ'লে আটাইকেইজন অভিযুক্তই বেইল পাই যাব। মুখ্যমন্ত্ৰীয়ে অভিযুক্তক মেনেজ কৰি ৰখাই থোৱাৰ অভিযোগ অখিল গগৈৰ। সোনকালে জামিন পাব অভিযুক্তই, কাৰণ চাৰ্জশ্বীট ভুৱা আৰু দুৰ্বল। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীয়ে অভিযুক্তকেইজনক যেনে তেনে মেনেজ কৰিহে যেনে তেনে ৰখাই থৈ দিছে ইলেকশ্যনলৈকে। এতিয়াতো অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে নিজে কৈ দিলে যে যেতিয়াই আচলতে লফুলনেছ নাহি যাব, মানে লফুলি যেতিয়া কামটো আৰম্ভ হ'ব তেতিয়াই তেওঁলোকে বেইল পাব। কেলে? কাৰণ চাৰ্জশ্বীটখন ভুৱা দিলে। চাৰ্জশ্বীটক দুৰ্বল, ভুৱা আৰু অভিযুক্তক মেনেজ কৰি ৰখাই থোৱা আদি মন্তব্য কৰা অখিল গগৈক নিগেটিভ মানসিকতাৰ বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। জীৱনকালত জুবিনক সন্মান নকৰাসকলে এতিয়া জুবিনৰ ন্যায়ৰ বাবে মাত মাতি আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বীট দুৰ্বল, শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এটা বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মঙলবাৰে ভিক্টৰ দাসক লগত লৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈছিলগৈ অখিল গগৈ। জুবিন ক্ষেত্ৰৰ অৱস্থা দেখি ক্ষোভ উজাৰিলে বিধায়কজনে। বৰষুণ দিলে জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰা অৱস্থা হ'ব বুলি মন্তব্য অখিলৰ। এতিয়া বৰষুণ এজাক দিয়ক, আপোনালোকক মই কৈ দিলোঁ, তাত আৰু কোনো মানুহে খোজ দিব নোৱাৰে জুবিন ক্ষেত্ৰত। কাৰণ ওপৰৰ পৰা গোটেই পাহাৰটো যে কটা আছে, পাহাৰটো কটা পানী, ৰঙা পানী আৰু মাটি আহি যাব, তাত এখন ৱাল দিব লাগিছিলে, এটা ড্ৰেইন কৰি ছাইডেদি আঁতৰাই লৈ যাব লাগিছিলে। সেই যিটো ছিষ্টেম কৰিব লাগে, তাৰ কাৰণে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই প্ৰজেক্টটোৰ কাৰণে কিবা 2,40 লাখ নে কিমান টকা, 2,40 লাখ টকা ৱাল দিবলৈও নোযোৱে, কি প্ৰজেক্ট কৰিব? তিনিটা কাম নকৰিলে জুবিন গাৰ্গে ন্যায় নাপাব বুলি মন্তব্য অখিলৰ। সেই তিনিটা কাম উল্লেখ কৰিলে তেওঁ। বাৰম্বাৰ কৈছোঁ, তিনিটা কাম নকৰিলে জুবিন দাই ন্যায় নাপায়। 1 নম্বৰ, অতিৰিক্ত চাৰ্জশ্বীট। এতিয়া এওঁলোকে চাৰ্জশ্বীট দিয়াটো, তদন্ত কৰাটো বন্ধ কৰি দিলে, গতিকে জুবিন দাক তেওঁলোকে ন্যায় নিদিওঁ বুলি কৈ দিলে। মই কৈ আছোঁ যে অতিৰিক্ত চাৰ্জশ্বীট দিব লাগিব। নম্বৰ 1, মানে তদন্ত চলাই থাকিব লাগিব। 1। 2 নম্বৰ কি কৰিব লাগিব যে নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ লয়াৰ্ছবিলাকৰ এটা টীম বনাব লাগিব। নম্বৰ 2। আৰু নম্বৰ 3, ফাৰ্ষ্ট ট্ৰেক নহয়, ডে টু ডে আদালত বহুৱাই, প্ৰত্যেক দিনাই আদালত বহাই 6 মাহৰ ভিতৰত জুবিনদাৰ ন্যায়টো দি দিব লাগিব। ইফালে প্ৰাণৰ শিল্পী জুবিনক বঙাইগাঁৱৰ অভয়াপুৰীত অপমান কৰাৰ অভিযোগ উঠিছে বিজেপিৰ বিৰুদ্ধে। জুবিন আৰু জংকীৰ ফটোৰ ওপৰত বিজেপিয়ে লগালে পোষ্টাৰ। এই কাৰ্যক লৈ ক্ষোভ প্ৰকাশ কৰিছে জুবিন অনুৰাগীয়ে। পোষ্টাৰ লগাইছে, বিজেপিৰ আচলতে এডভাৰটাইজমেণ্ট এখন লগাইছে, যিখন এডভাৰটাইজমেণ্ট আচলতে জুবিন দাৰ ফটোত আচলতে লগাই দিয়া হৈছে। এই কাৰ্যৰ দ্বাৰা এটা কথা স্পষ্ট যে সেই দলটোৱে জুবিন দাক ভাল নাপায়। জুবিন দাৰ ইমান ধুনীয়া ফটো আঁকিছিলে তেওঁৰ ভাল পোৱা মানুহসকলে, তেওঁৰ শুভাকাংক্ষীসকলে, আৰু সেই ফটোখনৰ ওপৰতে এতিয়া তেনেকুৱা ধৰণৰ এখন পোষ্টাৰ লগাই দিছে। তেওঁলোকৰ আপোনাৰ নিৰ্বাচনী এখন পোষ্টাৰ, বিজেপিক কিয় লাগে, সন্ত্ৰাসমুক্ত অসমৰ বাবে, তেনেকুৱা ধৰণৰ শ্লোগান লিখা এখন পোষ্টাৰ আঁকি দিছে। আৰু এই কেন্দ্ৰক আমি গৰিহণা জনাইছোঁ, আচলতে ধিক্কাৰ দিবলৈ ভাষা নাই। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।